প্ৰিয় বন্ধুসকল আপোনালোকে নিশ্চয় দেখা পাইছে স্ক্ৰীনত প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা এই আঁচনিখনৰ বিষয়ে মই আজি আপোনালোকক ক'ম যে আপোনালোকে এই আঁচনিখন কেনেধৰণে লাভ কৰিব আৰু কোনে কোনে লাভ কৰিব নিশ্চয় আপোনালোকে পেজটো দেখিছে মই লিংকটো আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম ইয়াতে চাওক আপোনালোকে যেটো সাৰ্ভিস অপচন আছে তাতে গৈ পেলানি চাব পাৰিব আৰু এই আঁচনিখনৰ বিষয়ে মই আপোনালোকক ক'ম আপোনালোকে সেইভাবে ভিডিঅটো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব তেতিয়া কথাখিনি বুজি পাব ইয়াতে চাওক প্ৰথমতে সাৰ্ভিসত দিয়া আছে ডনেট এ পেনশন তো আপোনালোকে যেটো পেনশন পাব হেতুৰ ওপৰত কৈছে আৰু তাৰ পিছত দিয়া আছে নিউ এনৰোলমেন্ট তো আপোনালোকে যেটো পেনশন হয় হে পেনশনটো যেটো 3000 টকা প্ৰতি মাহে পাব হেতু লাভ কৰিবলৈ কি কৰিব লাগিব নিউ এনৰোলমেন্টত যাব লাগিব হেতুত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেধৰণে আহিব যে ইউ আৰ বিং টু ৰিডাইৰেক্ট টু এ লিংক হুইচ ইজ আউটসাইড ডোমেইন তো ইয়াতে আপোনালোকে ওকে কৰিব লাগিব তাৰ পিছত আপোনালোকৰ মানধন যেটো ওয়েবসাইট হয় হেতু খোল খাই যাব এটো খোল কৰাৰ পিছত আপোনালোকক প্ৰথমে ইয়াত দেখাব যে আৰ ইউ ৰেজিষ্টাৰ্ড ইছম যে আপোনালোকে ইছম কাৰ্ডটো ৰেজিষ্ট্ৰেচন কৰিলে নে যদিহে আপোনালোকে কৰিলে তেতিয়াহে আপোনালোকে এই আঁচনিখনৰ অন্তৰ্ভুক্ত হ'ব পাৰিব যদি নাই কৰা তেতিয়াহলে নো কৰিলে আপোনালোকে আকৌ ইছম কাৰ্ডটো এপ্লাই কৰি ল'ব লাগিব আৰু ইছম কাৰ্ডটো এপ্লাই কৰা সকলেহে এই সুবিধাটো লাভ কৰিব তো প্ৰিয় বন্ধুসকল ইয়াতে এটা কথা আছে যে ইছম কাৰ্ডটো আপোনালোকে এপ্লাই কৰিলে এইটো নাপাব ইছম কাৰ্ডটো কৰাৰ পিছত এই যেটো প্ৰসেস হয় এটো আপোনালোকে কৰিব লাগিব ইয়াতে ইয়েস কৰাৰ পিছত সব নতুনকৈ পেজটো আহিব সাবস্ক্ৰাইবাৰ এনৰোলমেন্ট প্ৰধানমন্ত্ৰী শ্ৰমযোগী মানধন যোজনা তো ইয়াতে প্ৰথম বিচাৰিছে এন্টাৰ ইছম ইউএএন নাম্বাৰ তো ইউএএন নাম্বাৰ মিন্স হৈছে আপোনালোকৰ ইছম কাৰ্ডটো যেতিয়া জেনাৰেট কৰা হয় তাত এটা নাম্বাৰ আহে সেই নাম্বাৰটো 12টা সংখ্যাৰ হয় যেটো আপোনালোকে আধাৰ কাৰ্ড দি কৰিব লাগে সেই কাৰ্ডৰ নম্বৰটো আপোনালোকে ইয়াতে ফিল কৰিব লাগিব তো মই প্ৰথমতে ইছম কাৰ্ডৰ যেটো 12টা সংখ্যাৰ নম্বৰ সেই নাম্বাৰটো ইয়াতে ফিল কৰি ললো তাৰ পিছত কি কৈছে কাখত দিয়া আছে সাবস্ক্ৰাইবাৰ ডেট অফ বাৰ্থ তো আপোনালোকৰ ডেট অফ বাৰ্থটো ইছম কাৰ্ডত জেনেধৰণে আছে তেনেধৰণে দিব লাগিব আৰু যেটো ইছম কাৰ্ডত আপোনালোকে শুদ্ধকৈ দিব আৰু আধাৰ কাৰ্ড দি যেহেতু কৰা হয় গতিকে ডেট অফ বাৰ্থটো কেতিয়া থাকে ইয়াতে আপোনালোকৰ নিজৰ যেটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো ইয়াতে সিলেক্ট কৰি ল'ব প্ৰথমতে সন সিলেক্ট কৰিবলৈ আহিব তাৰ পিছত এনেধৰণে আপোনালোকৰ জন্ম মাহটো আৰু তাৰ পিছত আহিলে আপোনালোকৰ ডেটটো গতিকে এনেধৰণে আপোনালোকে সিলেক্ট কৰি ল'ব মই যেনেধৰণে কৰিছো তেনেধৰণে কৰিব আৰু তাৰ পিছত আপোনালোকে আৰু ভিডিওটো স্কিপ নকৰাকৈ চাব তেতিয়াহে আপোনালোকে গোটেই কথাখিনি বুজি পাব নহলে আপোনালোকৰ কৰাত অসুবিধা হ'ব খুব সহজ এটা অনলাইন হয় অনলাইনত আপোনালোকে মোবাইলৰ পৰাও কৰিব পাৰিব তাৰ পিছত আমি ডেট অফ বাৰ্থ দিলো এতিয়া আহিলে সাবস্ক্ৰাইবাৰ আধাৰ তো যেটো আমাৰ আধাৰ নম্বৰ হয় আধাৰ নম্বৰটো আমি ফিল কৰি ল'ব লাগিব তো আধাৰ নম্বৰটো আপোনালোকে খুব শুদ্ধকৈ ফিল আপ কৰিব তাৰ পিছত আপোনালোকে ভেৰিফাই কৰিব তো ভেৰিফাই কৰাৰ পিছত প্ৰথম আহিছে যে আইডাৰ ইউএএন নম্বৰ ডেট অফ বাৰ্থ নট ভ্যালিড তো এটো এটা কাৰণে দেখাইছে যে এটো যে ওয়েবসাইটৰ প্ৰবলেম হয় যদি আপোনালোকে এটো ইউএন নম্বৰটো আৰু ডেট অফ বাৰ্থটো নতুনকৈ ফিল কৰে তেতিয়াহলে আপোনালোকৰ এটো ক্লিয়াৰ হৈ যাব তো এটো যেতিয়ালৈকে ভ্যালিড নহয় তেতিয়ালৈকে আপোনালোকে দুবাৰ বা তিনিবাৰ কৰি দিব তেতিয়া আপোনালোকৰ এটো ভেৰিফাই ক্লিয়াৰ হৈ যাব তো আপোনালোকে কি কৰিব যেটো কাখত আই বটন দিয়া আছে এটোত ক্লিক কৰি নাম্বাৰটো চাই ল'ব আৰু নাম্বাৰটো আকৌ শুদ্ধকৈ টাইপ কৰিব মই আকৌ নতুনকৈ টাইপ কৰিছো এটো একেবাৰত কেতিয়াবা নহব পাৰে বা দুবাৰটো নহব পাৰে এটো আপোনালোকে ট্ৰাই কৰিব তেতিয়াহে আপোনালোকৰ কামটো হ'ব তাৰ পিছত আপোনালোকে আকৌ ভেৰিফাইড ক্লিক কৰিব তো মই আকৌ ভেৰিফাই ক্লিক কৰো লোড হ'লে অকমান সময় ৰৈ দিব তাৰ পিছত আপোনালোকে কৰিব তললৈ আহিব তললৈ আহি কি কৰিব সাবস্ক্ৰাইবাৰ নেম তো নামটো আপোনালোকে লিখিব লাগিব নামটো লিখাৰ আগত আপোনালোকে কৰিব লাগিব আপোনালোকৰ প্ৰথম মেইল আইডিটো আপোনালোকে ফিল কৰি ল'ব তো আপোনালোকৰ যেটো মেইল আইডি হয় মেইল আইডিটো ফিল কৰিব তাৰ পিছত সাবস্ক্ৰাইবাৰ নেমটো আপোনালোকে ক্লিক কৰি ইয়াতে এডিট কৰিব পাৰিব আৰু নামটো আপোনালোকে লিখি ল'ব তাৰ পিছত মোবাইল নম্বৰটো আপোনালোকৰ ক্লিয়াৰ হৈ আছে নে নাই চাব আপোনালোকৰ যেটো মোবাইল নম্বৰ হয় মোবাইল নম্বৰটো ক্লিয়াৰ হৈ আছে নে চাব আৰু মোবাইল নম্বৰটো শুদ্ধকৈ দিব যেটো আধাৰ ৰেজিষ্টাৰ হয় তাৰ পিছত ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰাৰ পিছত কি হ'ব ওটিপি হ্যাজ বিন সেন্ট টু ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ তো আপোনালোকৰ মোবাইলত এটা ওটিপি আহিব তো মোবাইলত ওটিপিটো হালৈ কিছু সময় ওয়েট কৰিব তাৰ পিছত আপোনালোকে ওটিপিটো ফিল কৰিব মোৰ মোবাইলত ওটিপি আহিলে মই ফিল কৰিলো তাৰ পিছত প্ৰসিড কৰিলো তাৰ পিছত দেখাইছে যে মোবাইল নম্বৰ ইজ ভেৰিফাইড তো মোবাইল নম্বৰ ভেৰিফাইড হোৱাৰ পিছত কি কৰিব আপোনালোকে নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তো আপোনালোকৰ যোনটো ডিস্ট্ৰিক্টৰ হয় ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰ পিছত আপোনালোকৰ পিন কোড অটোমেটিক মই আগতে মেইলটো দি থোৱাৰ কাৰণে অটোমেটিক আহি গৈছে তাৰ পিছত আহিলে ডু ইউ বিলং টু নৰ্থ ইষ্টাৰ্ণ ৰিজন এটো নো কৰিব যদি হয় তেতিয়াহলে ইয়েস কৰিব নহলে নো কৰিব তাৰ পিছত আহিলে আপোনালোকৰ ক্যাটাগৰী তো আদাৰ ডিটেইলছত আহিলে আপোনালোকৰ সিলেক্ট অকুপেশন তো অকুপেশনটো আপোনালোকৰ কি হয় ইয়াতে চক লিষ্টখনত আপোনালোকে দেখা পাইছে যে ইয়াত বিউটি পাৰ্লাৰকে আদি কৰি আপুনি যি ধৰণৰ কাম কৰে সকলো ধৰণৰ কাম ইয়াত উল্লেখ আছে ফাৰ্মাৰে হওক বা পাম্পৰ কামেই হওক এনি কাম ইয়াতে আপোনালোকে দিব পাৰিব যদি আপোনালোকে বেকাৰী ওয়ার্কও কৰে বা বিউটিশিয়ান কৰে বাইসাইকেল ৰিপেয়াৰো কৰে ভেন্ডি ওয়ার্কও কৰে তাৰ পিছত নাও বনোৱা ইত্যাদি বহুত আছে এই সকলোখিনি চাই ল'ব এইখিনি যদি আপোনালোকে কৰাৰ কামটো নাই তেতিয়া ইয়াতে এটা আদাৰ্স অপচন আছে আদাৰ্সত ক্লিক কৰিব লাগিব তো মই দেখাই দিছো ইয়াতে চাই যাব ইয়াতে এটা আদাৰ্স অপচন পাব আপোনালোকে
এই পেজটোলৈ গৈ আপোনালোকে সকলোখিনি ইয়াতে চিলেক্ট কৰি ল'ব আপোনালোকে যোনটো বিভাগত দিব বিচাৰে সেইটোকে দিব আৰু নহ'লে আধাৰ্ছত দিব তাৰপিছত আপোনালোকে সুধিছে ৱেডাৰ মেম্বাৰ বেনিফিচাৰী NPS ESIC হয় নেকি তেতিয়া নো কৰিব আৰু তাৰপিছত কি কৰিব আপোনালোকে ডিক্লাৰেশ্যনত ক্লিক কৰিব তাৰপিছত আপোনাক আৰু এটা সুধিছে যে আপুনি টেক্স পে কৰে নেকি যদিহে আপুনি টেক্স পে কৰে তেতিয়াহ'লে ইনকম টেক্স যদি আপুনি দিয়ে তেতিয়াহ'লে ইয়েছ কৰিব যদি নাই তেতিয়াহ'লে নো কৰিব আৰু আপোনালোকে ডিক্লাৰেশ্যনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক ইয়াত দুটা ডিক্লাৰেশ্যন দিয়া আছে এই দুটা ভইচ দিয়া আছে তো ভইচ দুটা আপোনালোকে কি কৰিব সেইটো ডাউনলোড কৰি শুনিব পাৰিব নহ'লে বা ডাইৰেক্টলি প্লে কৰি শুনিব পাৰিব আৰু এইখিনি শুনি লৈ আপোনালোকে কামখিনি এইকেইটা যদি শুনি লৈ আপোনালোকে কাম কৰাত কিছু সুবিধা হ'ব প্ৰিয় বন্ধুসকল ইয়াত যেটো ডাউনলোড অপচন আছে আপোনালোকে ডাউনলোড কৰিলে আপোনালোকৰ নিজৰ মোবাইলত আহি যাব আৰু আপোনালোকে ডাউনলোড কৰি শুনি ল'ব পাৰিব তো প্ৰিয় বন্ধুসকল তাৰপিছত আপোনালোকে সাবমিট বটনত ক্লিক কৰিব সাবমিট বটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফৰ্মখন অলৰেডি সাবমিট হৈ যাব তাৰপিছত